সমাগত 2025 2024ক বিদায় দিয়াৰ পূৰ্বে কৰক এই 5টা কাম নতুন বছৰে কঢ়িয়াই আনিব সৌভাগ্য প্ৰতিটো নতুন বছৰে লগত লৈ আনে নতুন আশা আৰু উদ্দীপনা নতুন বছৰটোত যাতে ভাল খবৰৰ লগতে সৌভাগ্য কঢ়িয়াই আনে সেই কথা সকলোৱে আশা কৰে যদি আপুনি নতুন বছৰত আপোনাৰ ভাগ্য উজ্বলাই তুলিব বিচাৰে তেন্তে আপুনি কিছুমান সহজ প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে কিয়নো 2025 লৈ মাজত মাথো আৰু এটা মাহ বাকি নতুন বছৰ এটাৰ আদৰাৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগতে সকলোৱে এটা কথা চিন্তা কৰে যে আহিব লগা বছৰটো তেওঁ বা তেওঁৰ পৰিয়ালৰ বাবে কেনেকুৱা হ'ব আৰু নতুন বছৰটো তেওঁৰ ভাগ্যই সমৰ্থন কৰিবনে নাই বাধা অবিহনে সকলো কাম সম্পূৰ্ণ হ'বনে নাই আৰু পুৰণি বছৰত আদৰুৱা হৈ ৰোৱা কামসমূহ নতুন বছৰত সম্পূৰ্ণ হৈ যাতে সেই আশা সকলোৱে কৰে নহয়নে বাৰু ৰিপাব্লিকানীৰ দৰ্শকক আজি আমি জনাম ভাগ্য উজ্বলাই তোলাৰ সহজ উপায় হনুমানক হনুমানী সেন্দুৰ দিয়ক জ্যোতিষ শাস্ত্ৰৰ মতে ভগৱান শনিৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ হনুমানক শনিবাৰে সেন্দুৰ আৰু জেসমিন ফুল আগবঢ়াব লাগে লগতে শনিবাৰে হনুমান চালিচা পাঠ কৰক বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা শনিদেৱৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাব পাৰি ধৰ্মীয় বিশ্বাস যে হনুমানক পূজা কৰি ভক্তসকলে শনিদেৱৰ ক্ৰোধৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পাব পাৰি শনিদেৱক তিল আৰু তেল আগবঢ়াওক প্ৰতি শনিবাৰে শনি মন্দিৰলৈ গৈ আৰু শনিদেৱৰ চৰণত ক'লা তিল আৰু সৰিয়হৰ তেল আগবঢ়াওক শনিবাৰে তেল দান কৰাটো উত্তম বুলি কোৱা হয় তেল দান কৰিবলৈ প্ৰথমে এবাটি তেল লওক আৰু তাত আপোনাৰ মুখৰ প্ৰতিবিম্ব চাওক তাৰ পিছত সেই তেলখিনি দুখীয়া দৰিদ্ৰ লোকক দান কৰিব পাৰে আপুনি নীলা ফুল শনিদেৱৰ অতি প্ৰিয় নীলা ফুল আগবঢ়ালে শনিদেৱ সন্তুষ্ট হয় কিন্তু ভুলতে শনিদেৱক পূজা কৰোঁতে তেওঁৰ মূৰ্তিলৈ পোনপটীয়াকৈ নাচাব কোৱা হয় যে তেওঁৰ মূৰ্তিলৈ পোনপটীয়াকৈ চালে বিৰূপ প্ৰভাৱ পৰে শাস্ত্ৰ অনুসৰি শনিদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে পূজা কৰা উচিত আহত গছত পানী আৰু চাকি জ্বলাওক 2024 বৰ্ষ সমাপ্ত হোৱাৰ পূৰ্বে সদায় আহত গছত পানী দিয়াটো নিয়মত পৰিণত কৰক আহত গছক পূজা কৰাৰ লগতে 7 বাৰ পৰিক্ৰমা কৰিলে শনিদেৱ সন্তুষ্ট হয় শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ আৰু আৰ্থিক সমস্যা দূৰ কৰিবলৈ হলে শনিবাৰে দৰিদ্ৰ লোকক খাদ্য প্ৰদান কৰিব পাৰে আপুনি ইয়াৰ উপৰিও প্ৰতি শনিবাৰে সূৰ্যাস্তৰ পিছত নিৰ্জন স্থানত থকা আহত গছৰ ওচৰত চাকি জ্বলালে শনিদেৱ সন্তুষ্ট হয় বুলি কোৱা হয় যদি আপোনাৰ চৌপাশে আহত গছ নাই তেন্তে তাৰ পৰিৱৰ্তে আপুনি শনি মন্দিৰত এগছি চাকি জ্বলাব পাৰে এনে কৰিলে ধন সম্পৰ্কীয় সমস্যাসমূহ দূৰ হয় বুলি কোৱা হয় ৰিপাব্লিকানীৰ দৰ্শকক জনাও যে এই প্ৰতিবেদন জ্যোতিষ শাস্ত্ৰৰ আধাৰত নিৰ্মিত কৰা হৈছে ৰিপাব্লিকানী ইয়াৰ বাবে দায়ী নহয় নিউজ ডেস্ক ৰিপাব্লিকানী